যেতিয়া মই যোৱা ইলেকশ্যনৰ আগত কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, কংগ্ৰেছে মোক হাঁহিছিলে আৰু কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। আজি আপোনালোকে চিন্তা কৰক, মোৰ চৰকাৰখনৰ 3 বছৰো হোৱা নাই, 3 বছৰ নহওঁতেই আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো। আজি আগতে অসমত কেতিয়া ল'ৰা ছোৱালীয়ে এটকা খৰচ নকৰাকৈ চাকৰি পাইছিল? এতিয়া ল'ৰা ছোৱালীয়ে বজাৰত ঘূৰা ঘূৰি কৰি নাথাকে, ল'ৰা ছোৱালীয়ে জানে যে পঢ়িলে চৰকাৰী চাকৰি পাম। মই যেতিয়াই মিটিঙত যাওঁ মোক ল'ৰা ছোৱালীবিলাকে কি সোধে যে দাদা আমাৰ পুলিচৰ নেক্সট ইণ্টাৰভিউ কেতিয়া হ'ব, দৌৰা কেতিয়া হ'ব? তেতিয়া মই কওঁ যে জুলাই মাহত হ'ব। আজি মই আপোনালোকক ক'ব খুজিছো আমি 1 লাখ চৰকাৰী চাকৰি দিলো আৰু এইবাৰ আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে দিম। পুলিচত হ'ব, শিক্ষকত হ'ব আৰু আমি নতুনকৈ 50,000 চৰকাৰী চাকৰি আমি অহা বছৰ কেইটাত দিবৰ বাবে চেষ্টা কৰিম। আৰু আপোনালোকে জানে যে মই যদি কিবা কথা কওঁ সেই কথাখিনি কাৰ্যত পৰিণত কৰিবৰ বাবে মই সদায় চেষ্টা কৰোঁ।